হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। যিহেতু যোৱাকালি ৰ'দ আৰু ৰ'দৰ বাবে মই আম পাৰিলোঁ, ভাবিলোঁ এইবাৰ আম আচাৰ থোৱা নহ'ব। বৰষুণতেই দিনটো গ'ল আৰু বৰষুণত গোটেই অঞ্চল পানী ডুবি হাহাকাৰ হৈ গ'ল। মানুহৰ ঘৰতো পানী সোমাই গ'ল। কি ক'ব, উপায় নাইকিয়া হৈ গ'ল। এইবছৰ বেছি বৰষুণ দিছে। মই ভাবিলোঁ এইবাৰ আম আচাৰ থ'ব নোৱাৰিম, সেই গতিকে ৰ'দটো দিয়া দেখি ককা খুন্দাকৈ আমখিনি পাৰিলোঁ। আমখিনি পাৰি এয়া মই কাটি সৰু টুকুৰা কৰি ৰাখি ইয়াত নিমখ দি পিনি মই এৰাতি তিয়াই ৰাখিম। তিয়াই নেক্সট ডে' মই এইখিনি ৰ'দত দিম। গধূলি সময়ত এইখিনি পাৰি মই এইখিনি এতিয়া কাটি কুটি এতিয়া তিয়াই ৰাখিছোঁ। ডাঙৰ ডাঙৰকৈ পিচ কৰি দিছোঁ, মই পিছত সৰু কৰি দিম আৰু এইখিনি এতিয়া মই এৰাতিৰ বাবে তিয়াই ৰাখিম। এয়া মোৰ নেক্সট ডে' দিনাখন এয়া দেখিছেনে, এয়া আমৰ কালাৰটো ওপৰৰ চালচিটা চেঞ্জ হৈ গৈছে। এইখিনি মই কলপাতিখিলা দি ডলাখনত এয়া মই শুকুৱাই ৰাখিম আৰু লগতে মই টিঙৰ ওপৰত ৰ'দত দি দিম। বেছি সোনকালে শুকাই যাব, এটা ৰ'দতে শুকাই যাব আৰু এইটোৰ আজি ৰ'দটো বিৰাটেই কাঢ়া হৈছে। সেই গতিকে মই এইখিনি ইয়াত দিয়াৰ পিছতো মই টিঙৰ ওপৰত দি দিম। টিঙৰ ওপৰত ডাইৰেক্ট ৰ'দটো কাঢ়া পৰে। ইয়াত এতিয়া ৰাতিপুৱা 6টা বজাৰ ৰ'দ আৰু মই অলপ দেৰি পিছত 12টা বজাত মই টিঙৰ ওপৰত দি দিম। টিঙৰ ওপৰত দি দিলে ডাইৰেক্ট ৰ'দটো পাব, একেটা ৰ'দতে শুকাই যাব। কাৰণ বতৰৰ কোনো ভৰসা নাই, কাইলৈ বা বতৰ কি কৰে ঠিকনা নাই। সেই গতিকে মই এইখিনি শুকুৱাই লৈছোঁ আৰু অলপ দেৰি পিছত মই এইখিনি সৰু সৰুকৈ টুকুৰা কৰি কাটি ৰ'দত দি দিম। এয়া মই সৰু সৰুকৈ টুকুৰা কৰি কাটি ৰ'দত দি দিলোঁ, একেবাৰে শুকাই গ'ল আৰু বতৰ যিহেতু বেয়া, সেই গতিকে মই জিৰা ধনিয়া আৰু পেনখনতে ভাজি ল'লোঁ। ভাজি এয়া মই নেক্সট এখন পেনত মিঠাতেলখিনি গৰম কৰি একেবাৰে উতলাহি ল'বলৈ দিছোঁ। উতলাহি গৰম হ'লে এয়া মোৰ শুকাই গ'ল, দেখিছেনে? সম্পূৰ্ণ শুকাই গ'ল। সৰু সৰুকৈ পিচ কৰি টুকুৰা কৰি কাটি দিলোঁ। এয়া পেনখনত দিয়া তেলখিনি একেবাৰে ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হৈ যোৱাৰ লগে লগে অলপ গৰম হৈ আছে। সেই গতিকে মই ইয়াত আমখিনি দি দিছোঁ। আমখিনি শুকাই অকণমান হৈ গ'ল আৰু এয়া দেখিছেনে, জিৰা ধনিয়াই দিছোঁ। জিৰা ধনিয়াখিনি দি এয়া মই এইখিনি লৰাই দিম। লৰাই মই ইয়াত ভিনেগাৰ দিম। ইয়াততো নিমখ দিয়াওঁতে দিছিলোঁ, মই ইয়াত অলপ ভিনেগাৰ দি দিম। ইচ্ছা কৰিলে আপোনালোকে ইয়াত জলকীয়া মিক্স কৰি পেলাইও থ'ব পাৰে আৰু পাঁচফোৰণ অলপো দিম। পাঁচফোৰণ অলপ মই ভাজোঁতে দিছিলোঁৱে বাৰু। এয়া এইখিনি মই অলপ সময় ঠাণ্ডা হ'লে মই বটলত ভৰাই ৰাখিম। এয়া মোৰ ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হৈ যোৱাৰ লগে লগে এয়া মই বটলত এইখিনি ভৰাই ৰাখিছোঁ। এনেদৰে ৰ'দ দিলে লগত আম থ'ব পাৰিলে বিৰাটেই ভাল, নহ'লে বতৰৰ কোনো ঠিকনা নাই। সেই গতিকে আজি যিহেতু বহুতেই গৰম পৰিছে, সেই গতিকে মই লগৰ কাম লগতেই কৰি পেলালোঁ। লগৰ কাম ভুকুতে কল পকোৱাৰ নিচিনাকৈ মই একেবাৰে ইলুটি শিলুটিকৈ গোটেই আমখিনি আজিয়ে শুকুৱাই দিলোঁ। ৰ'দত টিঙৰ ওপৰত দি আমখিনিৰ লগতেই দিনটো লাগি থাকিলোঁ। এয়া মোৰ আমৰ ৰেচিপি ৰেডি। আপোনালোকেও এনেকৈ যদি বৰষুণ বতৰ বেয়া একেদিনাই থ'ব পৰাকৈ এনেদৰে আম থ'ব পাৰে। ৰ'দত টিঙৰ ওপৰত দি ইলুটি শিলুটি কৰি থাকিলে 3টা বজালৈকে একেবাৰে শুকাই যায়। একেদিনাই থ'ব পৰা হৈ যায় আৰু বেছি শুকাই গ'লেও টান হৈ যায়, বেছি শুকালেও খাবলৈ বেয়া। এয়া দেখিছেনে, মোৰ আমৰ আচাৰ ৰেচিপি ৰেডি। এয়া মোৰ